हम लोग तो सैटरडे को अपना जर्नी स्टार्ट किया था। लखीमपुर से आ रहे हैं 3 दोस्त, मेरे साथ एक ये भी दोस्त है, ये शिव सागर से आए हैं। तो हम लोग तो डिमा हसाओ गए थे। डिमा हसाओ में एक नाइट स्टे किया, एक नाइट स्टे करके उमरांगसू में रुके, गोल्फ कोर्स देखा। अब यहाँ पर आए हैं तो ये वाटरफॉल मिला तो इसको देख रहे हैं फिलहाल। हम लोग तो देखिए लखीमपुर में रहने वाले हैं, तो वहाँ पर तो ऐसा कुछ एनवायरनमेंट हमको मिलता नहीं है, बहुत कूल एंड काम। तो यहाँ का जो माहौल देखा, एनवायरनमेंट देखा, देख के तो मतलब मग्न हो गए। यहाँ पर यहाँ से जाने का मन नहीं कर रहा है, बस मन कर रहा है कि यहीं पर घर बना के रह जाए, इतना अच्छा है एनवायरनमेंट। डिमा हसाओ में हम लोग सबसे पहले तो गए थे सबसे पहले हम लोग माईबोंग में गए। माईबोंग में स्टोन हाउस देखा, वो भी बहुत ही अच्छा जगह है। और फिर उसके बाद हम लोग आए डिमा हसाओ के से हाफलोंग के सिटी में आए, तो वहाँ पर हम लोग ने जाटिंगा बर्ड सेंटर जो है वो देखा। फिर रानी गाइडिलिनो व्यू पॉइंट है, उसमें गए थे। और आई लव डिमा हसाओ को तो कोई भूल ही नहीं सकता है, वहाँ पर तो सब जाना ही चाहिए अगर कोई आ रहा है तो। वेदर तो मतलब लखीमपुर में जो है बहुत ही हाई टेम्परेचर रहता है। अब यहाँ पर टेम्परेचर बहुत ही अच्छा है, मतलब रहने लायक है, बियरेबल है, टेम्परेचर अच्छा है। और लोगों का जो मतलब बातचीत करने का तरीका है, मतलब गेस्ट लोग के साथ बहुत ही अच्छा से बिहेव कर किया सब लोगों ने। और हम लोग को कहीं भी कुछ प्रॉब्लम हुआ तो लोगों ने बहुत हेल्प किया, बहुत ही मतलब कोऑपरेटिव मिले हम लोग को, सब लोग जितने भी थे। ডিমা হাছাও আহি ভাল লাগিছে মানে কি আৰু পুৰা প্ৰকৃতিৰ মাজত পুৰা বিলীন হৈ আছোঁ যে। তো এইটো অসমত আছে বুলি ফাৰ্ষ্ট টাইম ডিমা হাছাও আহিছোঁ। তো গতিকে অসমতো যে এনেকুৱা এটা ঠাই, ইমান পাহাৰীয়া ঠাইটো এনেকুৱা ভাল আছে, তো এক্সপ্ল'ৰ কৰি কিনে ভালেই লাগিছে। ৱাটাৰফল বুলি ক'লে আৰু কোনে বেয়া পাব। তো ৱাটাৰফল ভাল লাগিলে আহি কিনে, অলপ ফূৰ্তি কৰিলোঁ গৰমত। উমৰাংচুত ফুৰিলোঁ, আমি গল্ফ কোৰ্চ গৈছিলোঁ। তাৰপিছত গল্ফ কোৰ্চৰ পৰা তেনেকৈতো নেক্সট ডেষ্টিনেশ্যন এইটো, আৰু চাই লওঁ আৰু ক'ত যাওঁ। উমৰাংচু প্ৰকৃতিৰ মাজত পূৰা বিলীন হৈ আছে, বহুত ভাল পৰিৱেশ হয়, চব ফালৰ পৰা ভাল হয়, বহুত ৰিচ ইন কি ক'ম এতিয়া আপোনাক, এইটো কি ক'ব, পৰিৱেশটো মানে এনভাইৰনমেণ্টটো বহুত ৰিচ হয়, মানে চবখিনি ফালৰ পৰা, বিহেভিয়াৰে হওক বা বেলেগ কিবাই হওক, বহুতখিনি বহুত ফ্ৰেণ্ডলি হয়, পৰিৱেশো ইক' ফ্ৰেণ্ডলি হয়, মানুহবিলাকো হিউমেন ফ্ৰেণ্ডলি বুলি ক'ব লাগিব। মইতো ক'ব বিচাৰোঁ কি, বেলেগ মানে কি, আমি বিচাৰোঁ কি আসামৰ যি টুৰিজিম ডিপাৰ্টমেণ্ট আছে যে আমাৰ ডিমা হাছাওখনক মানে আৰু প্ৰমোট কৰক, যাতে মানে আমি ইণ্ডিয়ান লেভেলত মানে নেশ্যনেল লেভেলেই হওক বা ইণ্টাৰনেশ্যনেল লেভেলত আগুৱাই লৈ যাবলৈ। ইমান ধুনীয়া পৰিৱেশ, মই প্ৰথম আহিছোঁ, ইমান বছৰ বয়সত আহি কিনে মই নিজে পাগল হৈ গৈছোঁ। ইম্প্ৰুভমেণ্ট কি আৰু, বস্তুটো মানুহ আহি থাকিব, অলপ কিবা ইম্প্ৰুভমেণ্টটো লাহে লাহে হৈ থাকিব। এতিয়া আৰু ৰাস্তা প্ৰায় ভালেই দেখিছোঁ, তথাপিও ঠাই কিছুমান ৰাস্তা বেয়া আছে। মেইনলি ৰাস্তাখিনি ভাল হ'লে আৰু ইম্প্ৰুভমেণ্ট, বাকীটো চব ঠিকেই আছে। মানে ধৰক বহুত চাফ চিকুণ, মানুহবিলাকো চাগে যিবিলাক আহিছে তেওঁলোকে বহুত চাফ চিকুণকৈ ৰাখিছে, তো ভালেই দেখিছোঁ। মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ফাৰ্ষ্ট টাইম ডিমা হাছাও? হয়, ডিমা হাছাও প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আহি পিনি এনেকুৱা লাগিছে, গোটেই ৰাস্তাটো চাই আহিছোঁ, জেগাই আমাৰ কাৰণে মানে আমিতো ভৈয়ামত থকা মানুহ ন, তো পাহাৰীয়া এটা অঞ্চললৈ আহি আছোঁ, এনেকুৱা লাগিছে যেন বেলেগ ক'ৰবাতে সোমাই গৈছোঁ। নিজৰ ৰাজ্যখনতে, একে ৰাজ্য, সৰুৰ পৰা ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হৈ আহিলোঁ। এনেকুৱা পৰিৱেশ ক'তো আমি নাপালোঁ, ভৈয়ামততো এনেকুৱা পৰিৱেশ অকণোৱেই নাই। আহিছোঁ, ওপৰলৈ যিমানে উঠি আহিছোঁ এনেকুৱা অনুভৱ হৈছে যেন কিবা ঠাণ্ডা হৈ আহিছে, এনভাইৰনমেণ্টটো লগালগ অলপ হ'লেও চেঞ্জ হৈ, এইটো অনুভৱ কৰিবহে পাৰি মানে।
তাৰপৰা দেখিছোঁ এডোখৰ আহি তাহাঁতে ৰাস্তাৰ মাজতে এডোখৰ পালোঁ এনেকুৱা জেগা যোনডোখৰ জেগাত আপোনাৰ হাতে নিয়ৰ কুঁৱলী ধৰিব পৰা অৱস্থা নিচিনা হৈ আছে গোটেই ধোঁৱা হৈ আছে জেগাডোখৰ বগা হৈ আছে তাত ৰখি আমি ফটো মাৰিছোঁ ভাল লাগিলে অভাৰঅল এতিয়ালৈকে বৰ্তমানলৈকে যিমানখিনি জেগাও ফুৰিলোঁ মানুহৰ বিহেভিয়াৰ ফালৰ পৰাই হওক বা ঠাইডোখৰে হওক যোনডোখৰ ঠাইতে গৈছোঁ চাবলৈ বহুত ভাল লাগিছে জেগাবিলাক আৰু যোনখন চিটি ডিমা হাছাও চিটিখন বহুত নিট এণ্ড ক্লিন দেখিলোঁ ৰাস্তা ঘাটৰ পৰা আদি হাফলং চিটিটো বহুত নিট এণ্ড ক্লিন দেখিলোঁ সেইটো বহুত ভাল লাগিলে বহুত পৰিপাটিকৈ ৰাখিছে আৰু মানুহবিলাকৰ ঘৰবিলাক আমি আছিলোঁ লজত আছিলোঁ এটাত আছিলে হোম ষ্টেত থাকিলোঁ তো ইমান ধুনীয়াকৈ ৰাখে মানে পৰিৱেশটো সৰু হস্পিটেলিটি বহুত ভাল মানুহবিলাকৰ যিটো হস্পিটেলিটি পালোঁ বহুত ভাল ইয়াতে ধুনীয়া লাগিছে মানে তেওঁলোকে বস্তুবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তো সেইটো হ'ব লাগে মানে সেইটো ভাল লাগিল মানে সেইটো দেখি আৰু ভাল লাগিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ